নমস্কাৰ মোৰ মিনি ব্লগত আপোনালোকক অশেষ স্বাগতম আৰু ৰাতিপুৱা উঠিলোঁ ডিউটি যাবলৈ দেখিছেনে আহিয়ে কাপোৰ চেঞ্জ কৰি কি আছে আপোনালোকে ভাবিছে চাগে আজি আছিলে আমাৰ প্ৰি ভোগালী বিহু সেলিব্ৰেশ্যন আৰু এয়া আমি আহি মৰ্নিং কাম কৰিলোঁ যেহেতু আমাৰ মানে পেশেন্টটো আহিয়ে থাকে আপোনালোকে জানে হস্পিটেল ডিউটি কেনেকুৱা দেন তাৰপিছত আমি আহিলোঁ সেলিব্ৰেশ্যনত মানে য'ত আমাৰ বিহু সেলিব্ৰেশ্যন হৈ আছিলে তাতে মানে আমাৰ সবৰে কাৰণে মানে গেমো পতা হৈছিলে আৰু গেম মানে সেই টেকেলি ভাঙা আপোনালোকে জানেই চাগে আৰু সবে চাবৰ কাৰণে উঠি গৈছে দেখিছেনে তো মই কেমেৰা কৰিব পৰা নাই আৰু ভালকে আৰু যেটো মেখেলাটো পিন্ধিছোঁ মানে মই ইফাল দৌৰি থাকিব নোৱাৰোঁ তাৰপিছত আমাৰ এয়া দেখিছেনে ছাৰে আমাৰ মজুমদাৰ ছাৰে তেওঁ সাৰ্জাৰী ডক্টৰ হয় তেওঁ মানে হৰ বাৰে আহি গান গায় আৰু ভালো লাগে দিয়কচোন তাৰপিছত আমাৰ সিষ্টাৰে দেখিছে ধুনীয়াকৈ ডান্স কৰিছে তেওঁলোকে দেন আমাৰ এমআৰডি ষ্টাফ হয় তাই পম্পি তাইও আহি কেনে ধুনীয়া ডান্স কৰিছে তাই আধুনিক নৃত্যত ডান্স কৰিছে আৰু বহুতকেইটা গানত তাই ডান্স কৰিছে বাৰু তাৰপিছত আহি গ'ল আমাৰ ডিপাৰ্টমেণ্ট ইয়াতে ডাইটিচিয়ানৰ কাৰণে মানে আপোনাৰ শিল্পিতা বা আছে বাকি গাৰ্গী বা সংগীতা বা অস্মিতা আপোনালোকে দেখিয়ে থাকে বাৰু মোৰ ভিডিঅ'ত আৰু এয়া তেওঁলোকেও ধুনীয়া ডান্স কৰিছে আৰু এই গানৰ মাজত মানে মই গানটো বাৰু দিব নোৱাৰিম যেহেতু কপিৰাইট হৈ যায় তো সেইটো কাৰণে মই আপোনালোকক কৈয়ে দিওঁ যে আমি আমাৰ মাজত জুবিন দাক এতিয়াও ৰাখিছোঁ আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব তো এওঁলোকে মানে জুবিন দাৰ গানতে ডান্স কৰিছিলে তো এয়া দেখিছেনে কি ধুনীয়া ডান্স কৰিছে ভাল লাগিছিলে হয়নে বাৰু তাৰপিছত আকৌ আমাৰ শেষ হোৱা নাই দেন আমাৰ মানে মাৰৱাৰী হস্পিটেলৰ কলেজৰ এই দুজন ষ্টুডেণ্ট হয় তেওঁলোকেও মানে বৰ ধুনীয়াকৈ গান গাইছে আৰু ভালো লাগিছে তেওঁলোকে মানে একদম আমাৰ সভাটো মানে একদম মানে জোচিলা কৰি দিছে সবৰে মানে ভাল লাগি গৈছে সবে দেখিছেনে ধুনীয়াকৈ একদম নাচিব উঠি আহিছে আৰু সবে নাচিছেও এনজয় কৰিছে মোৰ বাহিৰে মইতো আৰু কি ক'ম আৰু মই ভিডিঅ' বনোৱাৰ চক্কৰতে থাকোঁ বাৰু দিয়কচোন সদায় যেহেতু আপোনালোকেও মোৰ ফেমিলি হয় আপোনালোককো মই অলপ চলপ দেখাওঁ আমাৰ অফিচত কি হয় বা মোৰ লাইফত কি হয় আৰু আপোনালোকেও সকলোৱে মোক এনেকৈ মৰম কৰি যাব যদি পাৰোঁ মই আগলৈকে যাব পাৰোঁ আৰু আজি এয়াই আৰু তাৰপিছত আহিল আমাৰ কম্পিটিশ্যনৰ মানে যোনে জিকিছে আৰু আমাৰ এইচএছ ছাৰ ডিএমএছ ছাৰ তেওঁলোকে এতিয়া মানে জাজেছ হিচাপত মানে তেওঁলোকে চাব কাৰণ আৰু এইটো প্ৰাইজ কিহৰ কাৰণে দিয়া গৈছিলে আমাৰ পিঠা প্ৰতিযোগিতা পতা হৈছিলে য'ত মানে মই নাছিলোৱে মইতো বাৰু মানে জানেই আপোনালোকে ক'লোৱে মই আৰু আমাৰ ষ্টাফখিনি সেকেন্ড প্ৰাইজ পাইছিলে তো তাৰ কাৰণে বহুত ভালো লাগিছে দিয়কচোন দেন তাৰপিছত সংগীতা বাই ক'লে যে মই গান গাওঁ তোমালোকে নাচা মই আৰু এনেই অলপ হাতটো হিলাই দিলোঁ বাৰু দেন আকৌ আমি পিঠা খাবলৈ পালোঁ আমাৰ অফিচৰ ফালৰ পৰা এয়া পিঠা দৈ চিৰা তো আজিলৈ মোৰ মিনি ব্লগটো ইয়াতে শেষ কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব